গুৱাহাটীত দ্বিতীয় নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2025 উত্তৰ পূবৰ 700 এথলীট কৰ্মকৰ্তাৰ ঘটিব সমাৱেশ উদয়াচলত প্ৰতিযোগিতাৰ মেস্কট আৰু জাৰ্চি মুকলি অহা 27 নৱেম্বৰৰ পৰা 29 নৱেম্বৰলৈ গুৱাহাটীৰ তিনিটাকৈ ভেন্যুত অনুষ্ঠিত হ'ব দ্বিতীয় নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2025 অসম পেৰালিম্পিক সন্থাৰ সহযোগত উদয়াচলে আয়োজন কৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অসমকে ধৰি উত্তৰ পূবৰ 8খনকৈ ৰাজ্যই 700 এথলীট আৰু কৰ্মকৰ্তাই অংশ ল'বলগীয়া এই তিনিদিনীয়া ক্ৰীড়া মহোৎসৱত 6টা ইভেণ্টত পেৰা খেলুৱৈসকলে দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন দ্বিতীয় নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিটৰ ইভেণ্টসমূহ হ'ল ক্ৰমে পেৰা এথলেটিক্স পেৰা বেডমিণ্টন পেৰা বচিয়া পেৰা দবা পেৰা ছুইমিং আৰু পেৰা টেবুল টেনিছ ইয়াৰে পেৰা এথলেটিক্স আৰু পেৰা দবা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত সেইদৰে ছুইমিং বেডমিণ্টন আৰু টেবুল টেনিছ অনুষ্ঠিত হ'ব আমিনগাঁৱৰ বন্দা ইণ্টাৰনেশ্যনেল স্কুলত আনহাতে পেৰা বচিয়া প্ৰতিযোগিতা অনুষ্ঠিত হ'ব পাণ্ডুস্থিত উদয়াচলত সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান শুক্ৰবাৰে পাণ্ডুৰ উদয়াচলত অনুষ্ঠিত এক সংবাদমেলত প্ৰতিযোগিতাৰ সবিশেষ জনালে আয়োজকে এইবাৰ ছেকেণ্ড নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 27 তাৰিখে অপেনিং ইনগ্ৰেল ফাংচন আছে এতিয়া আগতে সৰুসজাই আছিলে এতিয়া অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স নামাকৰণ হৈছে তাত হ'ব 27 তাৰিখে তিনিদিনীয়া কাৰ্যসূচী এতিয়ালৈকে প্ৰায় 700 মান পাৰ্টিচিপেণ্টছ আৰু অফিচিয়েলছ 8খন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ তেওঁলোকে ৰেজিষ্টাৰ কৰিছে তাৰমানে যোৱাবাৰতকৈ 200 মানৰ বৃদ্ধি পাইছে চ' এইটো এটা ভাল নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিটৰ কাৰণে এটা ভাল খবৰ এনকাৰেজিং এটা খবৰ বুলি ক'ব লাগিব আৰু 6টা ডিচিপ্লিনত হ'ব যোৱাবাৰো 6টা ডিচিপ্লিনত হৈছিলে 6টা ডিচিপ্লিন হৈছে পেৰা এথলেটিক্স পেৰা বেডমিণ্টন বচিয়া পেৰা চেছ থাকিব চেছ হ'ব ছুইমিং হ'ব টেবুল টেনিছ হ'ব আৰু 3টা ভেন্যুত হ'ব ভাণ্ডিয়াত হ'ব ছুইমিং টেবুল টেনিছ আৰু বেডমিণ্টন ভাণ্ডিয়াত হ'ব ইয়াত উদয়াচলত হ'ব বচিয়া আৰু এথলেটিক্সটো আপোনাৰ ভোগেশ্বৰ বৰুৱা তাতেই হ'ব চ' এনেকৈ 3টা ষ্টেডিয়ামত ভগোৱা হৈছে ইফালে এই অনুষ্ঠানতে নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিটৰ ট্ৰফি মেস্কট আৰু জাৰ্চি মুকলি কৰে অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকী ভূঞা শৰ্মা জ্যেষ্ঠ সাংবাদিক সৈয়দ জাৰিৰ হুছেইন আৰু অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে এটাই ভাল লাগিছে যে আমি যেতিয়া প্ৰথমবাৰ কৰিছিলোঁ মোৰ অকণমান ভয় লাগি আছিলে যে পাৰ্টিচিপেশ্যনটোত আহিব নে নাহে নে আমাৰ কেনেকুৱা হয় যিহেতু আমি উদয়াচল এটা ট্ৰাষ্ট আৰু আমি পেৰালিম্পিক এছ'চিয়েশ্যনৰ সৌজন্যত আমি একেলগে কৰিছিলোঁ হয়তো বহুত দুখনমান ষ্টেট আছিলে তেখেতসকলে বুজিও পোৱা নাছিলে কিন্তু আমাৰ অল ইণ্ডিয়া এফিলিয়েটেড যেতিয়া হৈ গ'ল আৰু যেতিয়া আমাৰ এই গোটেই পেৰা স্পৰ্টছ মিটটো যে আমাৰ ইয়াতে যোনে মেডেল জিকে যিসকল ল'ৰা ছোৱালী সিহঁতি নেশ্যনেলছ বা ইণ্টাৰনেশ্যনেলছ বা ইণ্ডিয়ান টীমত ছিলেক্ট হ'বলৈ এটা তাহাঁতৰ ক্ৰাইটেৰিয়া আৰু এটাই ভাল লাগিছে যে উদয়াচলৰ পৰা যিটো আজি 8 বছৰৰ প্ৰচেষ্টা আৰু আমাৰ সদায় এটাই আইডিঅ'লজি আছিলে যে আমি যিসকল স্পেচিয়েলি এবল ল'ৰা ছোৱালী আছে সেইসকলক যাতে আমি তাহাঁতৰ ৰাইটছ তাহাঁতৰ টেলেণ্টছ আমি যাতে ৰাইটফুলি শ্ব'কেছ কৰিব দিয়ে আৰু ব্ৰিজিং দ্য গেপ বিটুইন কাৰণ সদায় দেখোঁ যে মানে মই ইয়াতে যেতিয়া আৰম্ভ কৰিছোঁ সদায় দেখোঁ যাতে এইসকল ল'ৰা ছোৱালী মানে কি হয় এটা লেভেললৈকে ভালটোক আগুৱাই লৈ যায় কিন্তু তেখেতসকলক সদায় এটা ছেকেণ্ডেৰী এটা ট্ৰিটমেণ্ট দিয়ে সেই বস্তুটো আমি লগতে ইয়াতে পেৰেণ্টছো কাউন্সেলিং কৰোঁ সকলোৱে কৰোঁ গোটেই হেৰিখিনি তেতিয়া এটাই ভাল লাগিছে যে মানুহখিনিও ওলাই আহিছে আৰু যেতিয়া মাকসকলে কান্দে যে আমাৰ কিয় এনেকুৱা হ'ল মই এটাই কথা কওঁ যে ভগৱানে তোমালোকক সেনেকুৱা বাচ্চা তোমালোকে স্পেচিয়েলি টেলেণ্টেড বাচ্চা ডাঙৰ কৰিব পাৰিবা কাৰণেই তোমালোকক দিছে আৰু ইনফেক্ট গড হেজ প্ৰুভ ৰাইট আৰু আমাৰ বাচ্চাখিনি এতিয়া খুব সুন্দৰকৈ আমাৰ ভিজনটোত ওলাই গৈ আছে আৰু ভৱিষ্যতেও যিমানখিনি পাৰোঁ
আগুৱাই লৈ গৈ থাকিম সেইখিনি আমাৰ প্ৰচেষ্টা উল্লেখ্য যে প্ৰথম সংস্কৰণৰ নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিটৰ জৰিয়তে বহু প্ৰতিভাৱান খেলুৱৈ চিনাক্ত কৰা হৈছে পেৰা খেলুৱৈৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয়মুখী হোৱাৰ ক্ষেত্ৰত এই প্ৰতিযোগিতাৰ মঞ্চই সহায় কৰিব বুলি আশাবাদী অসম পেৰালিম্পিক সন্থাৰ সম্পাদকগৰাকী আজি নৰ্থ ইষ্ট গেমছটো পেৰালিম্পিক কমিটি অফ ইণ্ডিয়াই ৰিকগনাইজ কৰি দিছে ইয়াৰ পৰা পদক বিজয়ীখিনি ষ্টেটে চিলেকশ্যন কৰি পেলাই নেশ্যনেলত পঠায় যোৱাবাৰ আমাৰ নৰ্থ ইষ্টৰ পৰাই মেঘালয় প্ৰথম পাৰ্টিচিপেট কৰিছে পেৰা গেমছত আৰু তাৰে পৰা এজন ছোৱালী তেওঁ খেলো ইণ্ডিয়াটো অন্তৰ্ভুক্ত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব গৈছে আৰু যেনেকৈ মেডামে ক'লে প্ৰথমবাৰৰ বাবে অৰুণাচল পাৰ্টিচিপেট কৰিছিলে অৰুণাচলৰ মেডেল উইনাৰখিনিক অৰুণাচল গভৰ্ণমেণ্টে 30,000, 20,000 আৰু 10,000কৈ দিছে তো এইখিনি বহুত ডাঙৰ এটা এচিভমেণ্ট ছিকিম গভৰ্ণমেণ্টে দিছে আপোনাৰ ত্ৰিপুৰা ইজ পাৰ্টিচিপেটিং মণিপুৰ ইজ পাৰ্টিচিপেটিং চ' গোটেই নৰ্থ ইষ্টত মানে পেৰা খেলুৱৈৰ কাৰণে আজি উদয়াচলৰ এইটো প্ৰচেষ্টাত যোনটো আমি ছেকেণ্ড এডিশ্যন কৰিব গৈ আছোঁ এটা বাট মুকলি কৰিছে এণ্ড ইটছ এ ইনক্লুচিভিটি ইন দ্য স্পৰ্টছ ইক'চিষ্টেম সেইটো বহুত ডাঙৰ এটা চেঞ্জ যোনটো নৰ্থ ইষ্টত হৈছে আৰু আমি এইবাৰো চব বস্তু ধুনীয়াকৈ আমি কৰিব খুজিছোঁ কেতিয়াবা কিবা ভুল হ'লে মই ইয়াৰ পৰা ক্ষমা প্ৰাৰ্থী এজ এ অৰ্গেনাইজিং ছেক্ৰেটাৰী কিন্তু মই যিমানখিনি পাৰোঁ গোটেইখিনি আমি আমাৰ খেলুৱৈখিনিক সুবিধা দি পেলাই তেওঁলোকৰ অপ্টিমেল পাৰফৰ্মেঞ্চখিনি ওলাই পেলাই সেই ৰিজাল্টখিনি ষ্টেটবিলাকত পঠাই যেন ষ্টেটৰ নেশ্যনেল পাৰ্টিচিপেশ্যনটো আমি বঢ়াব পাৰোঁ সেইটোৱে আমাৰ কামনা আৰু গোটেইখিনি ছাপৰ্ট উদয়াচল মেডাম আনকণ্ডিশ্যনেল ছাপৰ্ট 24/7 মেডাম ইজ মনিটৰিং এভৰিথিং কেনেকৈ থকাটো হৈছে খোৱাটো হৈছে ট্ৰান্সপৰ্টেশ্যনছ হৈছে চ' হেডছ অফ টু উদয়াচল এণ্ড মেডাম বিকজ ইমানখিনি পেৰালিম্পিক্সৰ কাৰণে পেৰা স্পৰ্টছৰ কাৰণে ভাবা দ্বিতীয়জন ব্যক্তি অসমত মই পোৱা নাই ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক দ্বিতীয় নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2025 এই প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত দুপদুপে আগুৱাই যাওক অসম তথা উত্তৰ পূবৰ পেৰা খেলুৱৈ চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in